বিহু মই যি বস্তুখিনি তোক ল'বলৈ ক'লো গোটেইখিনি ইয়াত ভৰাই ল'লি তো আকৌ তাত গৈ বোলে কিবা এটা বস্তু পাহৰি থাকিলোঁ তেতিয়া কিন্তু আমাৰ প্ৰব্লেম হৈ যাব দেই তাতে ঘৰৰ ওচৰত হ'লে বেলেগ কথা আহি পেলাই হেৰি পটকৈ লৈ গৈছোঁ এতিয়া পাহৰি থাকিলে মানে সেনেকৈ কাম চলাব লাগিব সেইটো কাৰণে গোটেইবোৰ বস্তু ভালকৈ চাই ল দেই আজি আমাৰ পিকনিক একদম মজা হ'ব লাগিব কাৰণ আজি আমি 3জনী যাম একদম কলেজৰ টাইমত মানে যেনেকৈ গৈছিলোঁ যে মনত আহি গৈছে একদম সঁচাকৈ আৰু চবেই গৈ আছে সেইটো কাৰণে ভাবিলোঁ আমিও গৈয়ে আহোঁ বুলি অঁ টেনশ্যন নট জুলি মই গোটেইবোৰ ভালদৰে একদম 3-4বাৰকৈ চেক কৰিলোঁ চব বস্তু লোৱা আছে খোৱা বস্তু বাৰু কিবা এটা থাকি গ'লেও একো আপত্তি নাই কিন্তু আমাৰ ভিডিঅ' কৰিবৰ কাৰণে যি বস্তু লাগে সেই গোটেইকেইটা মই একদম বেগত আগতীয়াকৈ ভৰাই লৈছোঁ তো টেনশ্যনে নল'বি বুজিলি এতিয়া এই নিতাজনীহে কেতিয়া আহি পাব আকৌ তাই বা আহিবলৈ এতিয়া পাৰে নোৱাৰে মই এনেই ৰাতিপুৱাতে ফোন কৰিছিলোঁ তাইতো আহিম বুলিয়ে কৈছিলে তাইৰ হাজবেণ্ডেও আহিবলৈ দিছে বুলি কৈছিলে এতিয়া ইমান দেৰি কৰি আছে কি কৰোঁ ন আমি ইয়াৰ পৰা ওলাই দিওঁ চাগে তাকেহে মই অকণমান আগত ফোন কৰিছিলোঁ তাইলৈ ৰিচিভে নকৰিলে এতিয়া আহিয়ে আছে নে তাই আহিব নোৱাৰিব মই একো ধৰিব পৰা নাই এটা কাম কৰোঁ নহ'লে আমি ইয়াত আৰু ৰৈ নাথাকোঁ দেৰিহে হ'ব কাৰণ অকণমান দূৰলৈ যাম যেতিয়া সোনকালে গৈ সোনকালে ঘূৰি আহিব লাগিব যে আন্ধাৰ হোৱাৰ আগে সেইটো কাৰণে আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ চাগে যদি নিতা আহিও আছে তেতিয়া তাই আমাক ৰাস্তাতে লগ কৰিব আৰু তাৰ পৰা আমি একেলগে গুচি যাম বুজিলি ইয়াত ৰৈ নাথাকোঁ আৰু আকৌ তাই এইফালে আহিব আকৌ উভতি যাবই লাগিব সেইটো কাৰণে আমি ইয়াৰ পৰা আগবাঢ়ি দিওঁ তাই লাগিলে আমি যোৱাৰ পৰা একেলগত যাব লাগিব তাতে লগ হৈ ল'ম ব'ল নহ'লে ওলাই দিওঁ ঐ জুলি তই কিন্তু জেগাডোখৰ একদম ধুনীয়া চইচ কৰিছ দেই ইমান ধুনীয়া একদম গ্ৰীণ নেচাৰ সঁচাকৈ এনেকুৱা জেগাবোৰতহে পিকনিক খাই মজা লাগে আকৌ নহ'লে নদীৰ কাষতো ভালেই লাগে বাৰু কিন্তু মোৰ যে এনেকুৱা ঠাইবোৰত বেছি ভাল লাগে আৰু শিলপানী থাকিব লাগে সেইবোৰতো নকবিয়ে আৰু তেনেকুৱা জেগা পালেতো মোক আৰু একোৱেই নালাগে জানো এইডোখৰত খালি শিলপানী নাই ন বাৰু একো নাই দে গছৰ তলত বহি একদম সেউজীয়া ঘাঁহনিত ধুনীয়াকৈ আমি মানে একদম মজা লাগিব আৰু ন আজি যে ধুনীয়াকৈ ভিডিঅ' এটা বনাব লাগিব দেই বাকীবোৰে যেনেকৈ বনাই লগত গ'লে মানে ফাৰ্ষ্টে বেডশ্বীটখন পাৰিব বস্তুবোৰ এটাকে থ'ব তাৰপিছত গ্লাছটোত জুচ লৈ চবেই চেয়াৰ্ছ কৰিব আমিও তেনেকৈ বনাম দেই নিতাজনীহে কি কৰি আছে জানো আহিছোঁ ইমান দেৰি কৰিছে হ'ব পিহু চব কৰিম সেইটো কাৰণেতো গোটেইবোৰ বস্তু ভালদৰে চাই ল'ব কৈছিলোঁ কিবা থাকি আহিলে মানে প্ৰব্লেম হ'ব বুলি বাৰু আনিছোঁ বুলি কৈছে নাই একো নাই এয়া নিতা আহিলোঁ চৰি দে বেয়া নাপাবি অকণমান দেৰি হৈ গ'ল কি কবি আৰু তহঁতৰ নিচিনাকৈ ছোৱালী হৈ থকা নাই নহয় এখন ঘৰ বোৱাৰী হ'লোঁ আৰু সেইকাৰণে কাম বনবোৰ একদম কৰি মেলি আজৰি হৈ ওলাই আহিব পাৰোঁ আকৌ সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল বাৰু এনেই বৰ বোৱাৰীজনী অকণমানহে দেৰি হৈছে একো নাই দে সেইটো বাৰু এডজাষ্ট হৈ যাব একো নাই মানে আমি অকণমান দূৰলৈ আহিছোঁ যে আজি সেই আন্ধাৰ হোৱাৰ আগেকে উভতি যাব লাগিব দেখিছে নহয় জেগাডোখৰ একদম গছ গছনি থকা এনেকুৱাবোৰত আকৌ আন্ধাৰলৈকে থাকিবলৈ ভয়ো লাগে নহয় ৰাতি হ'লে এইবোৰ জেগা দেখিবলৈ একদম ভয়ানক হৈ যায় দিনতহে ভাল লাগে আকৌ সেইটো কাৰণে আৰু সোনকালে আহিবলৈ চাইছোঁ হ'ব একো নাই ঠিক টাইমতে আহিলি বাৰু এতিয়া ইয়াত কথা পাতি টাইম মানে হেৰি কৰি নাথাকোঁ আমি যাওঁ যিডোখৰ জেগাত আমি বহি পিনে খাম বুলি ভাবিছোঁ সেইটো হয় পিছে মোৰ আকৌ হাজবেণ্ডে কৈয়ে পঠিয়াইছে তুমি বোলে গৈছা একো নাই বিয়া এনজয় কৰিবই লাগে খালি সোনকালে আহিবা বুলি কৈছে আকৌ তহঁতৰতো ঘৰ ইয়াতে বাৰু মোৰ আকৌ যাওঁতে সেইখিনিৰ পৰা মানে টাউনৰ পৰা ঘৰলৈকে পোৱাকৈ আকৌ এঘণ্টা সময় লাগিবই যে সেইটো কাৰণে ইয়াৰ পৰা একদম দিনৰ পোহৰে ওলাবলৈ কৈছে আৰু যাতে দেৰি নহয় নিবলৈ বা আহিব সেই আমাৰ ৰাস্তাটোলৈকে তাৰপৰা লৈ যামহি বুলি কৈছে এতিয়া মোক থৈ গ'লহি আকৌ বাইকখনতে নহ'লে আৰু অটস্থা পাবলৈ নাই যে বাৰু মই হেৰি ঘৰৰ পৰা ওলাই আহোঁতে তাতে কমলা পালোঁ যে তাকে বোলো পিকনিকত কমলা নহ'লে ভাল নালাগিব সেইকাৰণে লৈ আহিলোঁ আৰু 1 কেজি এটা ৱাও কমলা দেখিতো একদম খাবলৈ মিঠা টেষ্টি হ'ব নিচিনা লাগিছে কিছুমান কমলা একদম দেখোনেই মানে কিবা ভাল নালাগে এইকেইটা বৰ ধুনীয়া দেখিছোঁ ভালে কৰি লৈ আহিলি বাৰু ব'ল আমি ধুনীয়া গছ এজোপা তলতে বহি খাম বুলি ভাবিছোঁ আগলৈ অকণমান মই এনেই চাই থৈছিলোঁ সোনকালে যাওঁ ব'ল আকৌ বেলেগ কোনোবা আহিলে জেগাডোখৰ নাপামেই লাগিলে ৱাও ইয়াত ইমান ধুনীয়া ফুলবোৰ আছে ইমান ভাল লাগিছে দেই জেগাডোখৰ যে সঁচাকৈ মানে ভিতৰৰ ফালে যে ইমান ধুনীয়া জেগাবোৰ থাকে আমি গমেই নাপাওঁ আহিলেহে এনেকৈ মানে পিকনিক খাবলৈ ওলাই আহিলে তেতিয়াহে গম পোৱা হয় পাই এটা কাম কৰিব লাগিব ইয়াৰ পৰা ফুলৰ পুলি কেইটামান লৈ যাব লাগিব ইমান ভাল লাগিছে একদম লগাই নাই আমি যে এনেকুৱা অকণমান হাবি নিচিনা জেগাৰ মাজত আহিছোঁ বুলি একদম মানে মানুহে যেন ফুলবোৰ লগাই থৈছে ধুনীয়াকৈ তেনেকুৱাহে ফিল হৈছে সঁচাকৈ দেই হাবিৰ মাজত যে বহুত মানে বস্তু থাকে একদম ধুনীয়া মইতো ফুলৰ পুলি আজি লৈ যামেই কাৰণ এইবোৰ জেগালৈ আকৌ অহাটো নহ'বই পিকনিক খাবলৈ বুলিহে আহিছোঁ জুলি জেগাডোখৰ মোৰো বহুত ভাল লাগিছে আৰু ইয়াত চা না ফুলবোৰ যে ইমান ধুনীয়া ফুল সঁচাকৈ বিৰাট ভাল লাগিছে এনেকুৱা ফুল মানে মই যে কাৰো ঘৰত দেখাও নাই আৰু নাৰ্চাৰীটো তেনেকৈ দেখা নিচিনা লগা নাই মানে এইবোৰ হাবিৰ মাজত ফুলা ফুল যে হাবিৰ মাজত আছে যদিও বহুত ধুনীয়া আকৌ ফুলবোৰ মই এনেও ফুল ভাল পাওঁ
এটা কাম কৰিম, আজি ইয়ালৈ পিকনিক খাবলৈ আহিছোঁ যেতিয়া চান্সতে ফুলৰ পুলি এসোপামান উঠাই লৈ যাব লাগিব। ঘৰত গৈ পিনে দুটামান বচাব পাৰিলেও বহুত নহয়। আৰু আনকমন ফুল এটা ঘৰত থাকিলে মানে ভাল লাগে। চবেই সুধে নহয় ক'ৰ পৰা আনিছা বুলি, বিৰাট ভাল লাগে জানো। মই লৈ যাব লাগিব। তই যে কিন্তু একদম মানে জেগা বিচৰাত মানে 1 নম্বৰ আৰু। ইমান ধুনীয়া ধুনীয়া লোকেশ্যনবোৰ চাওঁ, বহুত ভাল লাগিছে। আৰু ইয়াত অকণমান ধুনীয়া ছাঁহো পৰি আছে, ৰ'দো আছে, মানে একদম ধুনীয়া জেগা আৰু বিৰাট ভাল লাগিছে মোৰ। নিতা, মই এনেই জানিছিলোঁ তহঁতৰ যে জেগাডোখৰ মানে পচন্দ হ'বই। আৰু মই যেতিয়া মানে এই লগৰ এজনীকে সুধিছিলোঁ, তাইৰ ককাইহঁতে বোলে ইয়াত আহিছিলে, তেতিয়া তেনেকৈ কওঁতে ফটোবোৰ দেখালে যে মোৰ ইমান ভাল লাগিলে মানে, সেইকাৰণে ডিচাইড কৰিলোঁ অকণমান দূৰ হ'লে একো নাই, কিন্তু ইয়াতে পিকনিক খাম আমি। বাকী ফেমিলিৰ লগত গ'লে বেলেগ কথা, কিন্তু এইখিনি জেগা মানে আমাৰ 3জনীৰ কাৰণে একদম পাৰফেক্ট। সেইফালেও চাগে এনেকৈ গ্ৰুপত পিকনিক আহিছে খাবলৈ, মানে দেখা নিচিনা লাগিছিলে। এনেকৈ ফ্ৰেণ্ডছবোৰে আহিছে আৰু সেইটো কাৰণে জেগাডোখৰ ছেফটিও হয় আৰু ধুনীয়া জেগা। বাৰু তই ফুলৰ পুলিখিনি পিছত উঠাই ল'বি, মই মনত পেলাই দিম। তহঁত দুজনী হ'ল নাই কথা পাতিব লাগিব মানে। ইয়াত আহি পিনে কি কথা পাতি থাকিবলৈ আহিছ নি? আকৌ সোনকালে ইয়াত বহি লহি, বস্তুবোৰ অকল নমাই মেলি থলি। সোনকালে ব্ৰেকফাষ্ট কৰোঁ, চাহ তাহ খাওঁ, তেনেকৈ বহি বহিয়ে কথা পাতোঁ। কিনো তাত অকলীয়াকৈ পাতি আছ? বহি লওঁ। পিউ, তই ঠিকেই কৈছ। মোৰ যে এতিয়া মনত পৰে জানো, আহিয়ে উঠে পাই। আমাৰ সেই লগৰবোৰ যে ক'ত ক'ত আছে ন, মোৰ কেতিয়াবা লগ পাবলৈ মন যায় জানো। সঁচাকৈ দেই, আগতে আমাৰ গ্ৰুপটো বহুত ডাঙৰ আছিলে। আকৌ ডাঙৰ আছিলে যদিও চবেই নিজৰ নিজৰটোহে চাইছিলে। সঁচাকৈ এতিয়া মনত পৰিলে যে বেয়াও লাগে সেই দিনবোৰ পাৰ কৰি। আৰু শুন না, মনত আছে নাই কলেজত পঢ়ি থকা টাইমত যে বিহু একদম মানে বৰ বেছি অঘাইটং থকা নাছিলে জানো? চবেই যে বিহুক পুৰা এটিটিউড গাৰ্ল বুলি কৈছিলে, কাৰো কথাই নাপাতে ন। আমি অলপ পাতিলেও বিহু এটা পাত্তাই দিয়া নাছিলে কাকো। আৰু বিহু, তইতো মোকো বহুত আমনি দিছিলি, মোকো বহুত ইনষ্টল কৰিছিলি, মোৰ মনত আছে নহয়। এতিয়াহে সেইবোৰ নকৰ, কিন্তু তেতিয়াতো তই সঁচাকৈ একদম মানে বহুত তোৰ ঘমন আছিলে। হ'ব আৰু পাই জুলি, এতিয়া আৰু সেইবোৰ কথা কৈ পিনে তই মোক লাজ নিদিবি আকৌ। তেতিয়াতো কলেজত পঢ়ি আছিলোঁ, কিমান বয়স হৈছিলে বাৰু কচোন। আৰু তেতিয়া ঘমণ্ডিত আছিলোঁ বাৰু, নাই বুলি কোৱা নাই। কিন্তু এতিয়া মই তহঁতক কেনেকুৱা কৰোঁ জানো? এতিয়াতো মই ভাল হ'লোঁ ন। একচুৱেলি আগতে মই সঁচাকৈ বহুত অঘাইটং আছিলোঁ, আৰু সেইটো কাৰণে টিকু মাকে সেই তেনেকুৱাই বুলিয়ে ভাবি আছে। সেইকাৰণে মোক পচন্দ নকৰে আকৌ, মই জানো নহয়। এতিয়া তথাপিও মানে আণ্টিয়ে জানিব লাগে, চব মানুহতো সদায় একেই হৈ নাথাকে নহয়, চেঞ্জ হ'বই ন টাইমৰ লগে লগে। কিন্তু সেইটো কথাকে বুজি নাপায়, খংহে উঠে। বাৰু হ'ব, সেইবোৰ বাদ দে, মোৰ খংহে উঠিব আৰু। তহঁতে খোৱা ষ্টাৰ্ট কৰিলে, মই ফটো মাৰিব লৈছোঁ আকৌ। ভিডিঅ'টো কৰা হৈ গ'ল, কিন্তু ফটোটো লাগিব ন, মই ফটো অলপ মাৰি লওঁ। হ'ব পিহু, তই ফটো মাৰ কি মাৰ, মোৰ যে ৰ'বলৈ ধৈৰ্য নাই আৰু দেই। কাৰণ ঘৰত একদম কাম বন কৰি থাকোঁতে ভালকৈ একো এটা খাই আহিব নহ'ল নহয়। এতিয়া বিৰাট ভোক লাগিছে, তই কি কৰ কৰি থাক, মই যে খাওঁ আৰু। ৱাও, ফটোবোৰ ইমান ধুনীয়া আহিছে আজি। বাহ, এনেকৈ যদি সদায় ইমান ধুনীয়া ফটো আহিলে হয়, কথাই নাছিলে আৰু। আজি বহুত ধুনীয়া আহিছে। ময়ো দুকপীয়া ফটো মাৰিলে, মাৰি দিবি দেই মোক ফটো ধুনীয়াকৈ। ঠিক আছে এতিয়া খাবলৈ বনাই দিবি। এই বানটো যে খাবলৈ ইমান টেষ্টি। পিহু, তই সোনকালে খা, ঠাণ্ডা হ'লে মানে খাবলৈ টেষ্ট নাপাবি, বুজিলি। খাই মেলি আজৰি হৈ চবেই একেলগে ফটো মাৰিম। আজি যে মজা লাগি গ'ল দেই, সঁচাকৈ। কিমান মানে দিন মানে নহয়, বছৰ, কেইবা বছৰৰ পিছত চাগে এনেকৈ মই তহঁতৰ লগত ওলাই আহিলোঁ পিকনিক খাবলৈ। আৰু আহিছে সঁচাকৈ আজি মোৰ বহুত বেছি ভাল লাগিলে জানো। কিমান দিনৰ পৰা যে এনেকৈ মই আউটিঙত যোৱা নাছিলোঁ, আজি বহুত এনজয় কৰিলোঁ। থেংক ইউ দেই, তহঁত দুজনীয়ে মোক জোৰ নকৰা হ'লে মই আহিবই নোৱাৰিলোঁ হয় জাননে। আৰু মই যে বৰ ভাল হাজবেণ্ড এটা পালোঁ আকৌ। নহ'লেতো বেলেগে হ'লে এনেকৈ অকলে যাবই নিদিব। মোক যে ভাল দিলে বুলি এতিয়া কল এটা কৰি দিব লাগিব, মোক নিবলৈ আহিম বুলি কৈছিলে যে, ওলাই আহিব ক'ব লাগিব। আজি ভাল লাগিলে। বাৰু পিহু, ফটো ভিডিঅ' চব তোৰ মোবাইলতে আছে নহয়, তই মোক গোটেইবোৰ দি দিবি দেই, পাহৰি নাযাবি আকৌ। নিতা, আমিতো জানোৱেই তই যে এনেই ওলাই আহিবলৈ সময় নাপাৱ বুলি, তোৰ ফালে স্কুলো থাকে। আজি ভাল ছানডে পৰিছে বুলিহে, সেইটো কাৰণে আমি তোৰ যাতে আহিবলৈ সুবিধা হয় সেই তেনেকৈ মিলাই মেলিয়ে ছানডে দিনটো ল'লোঁ আকৌ। সঁচাকৈ তই আহিলি যে বহুত ভাল লাগিলে। তোৰ লগত এনেকৈ মানে আমি বহুত বছৰেই হ'ল আকৌ ওলাই নোযোৱা। পিহু, মইতো ক'বই নালাগে, য'তো গৈয়ে থকা হয়। খালি তইহে আহিব নোৱাৰ। সঁচাকৈ তই বহুত লাকিও হয়, সঁচাকৈ ভাল হাজবেণ্ড পালি আকৌ। বাৰু হ'ব, এতিয়া আমি ইয়াত কথা পাতি নাথাকোঁ। নেতা, তই ফোন কৰি দে আহিবলৈ বুলি, আমি অহালৈকে অলপ দেৰি ৰৈ দিম। আহি পোৱাৰ লগে তই গুচি যাওক, আমি দুজনী গুচি যাম। জুলি, পিছে এইবোৰ থাকি গ'ল যে, এইখিনি এতিয়া কি কৰিবি? নিতাক অকণমান কিবা কিবি দি পঠিয়াওঁ, তাই ঘৰত খাব পাৰিব আকৌ হাজবেণ্ডৰ লগত, এনেই লৈ যোৱাতকৈ ন। আৰু বাকী যি থাকে আমি দুইজনীয়ে ভাগ কৰি লৈ ল'ম। পিহু, তই ঠিকেই কৈছ। তই নোকোৱাৰ আগতে মই নিতাৰ কাৰণে বান্ধি মেলি তাইক দিলোঁৱে ভৰাই পিনে। বাকী ইয়াত আছে, মোক নালাগে, তই লৈ যাবি বুজিলি। তই এনেও খাই ভাল পাওঁ যে, সেইটো কাৰণে তই লৈ যাবি। মই আজি খালোঁ আৰু এতিয়া ঘৰত গৈ একো নাখাওঁ। আৰু কিবা খাবলৈ মন কৰিলে মইতো বনাই ল'ব পাৰিম ন, সেইটো কাৰণে তই লৈ যাবি এই গোটেইবোৰ। বাৰু বল, এইখিনি ওলাই দিওঁ, তাই ফোন কৰিলে চাগে।
জুলি থেংক ইউ দেই তই মোৰ মনৰ কথা বুজি পাৱ তাৰমানে ন হ'ব এইখিনি মই গোটেইখিনি লৈ যাম তেতিয়াহ'লে আমি তাক দিয়া হ'ল যদি হ'ব থেংক ইউ ক'ব নালাগে